আজি আছো আমি দেৰগাঁৱৰ কঠিয়াতলিত আৰু বিহাকে লগ পাব আহিছিলো কি নাম আছিল হাতীকেইটা ইয়াৰ নাম বালি মখনা হাতী হয় মোটা পোৱালি লক্ষী লক্ষীমা প্ৰেগনেন্ট আছে ন ইয়া বালি হ্যাঁ বালি হল মখনা হাতী মখনা পোৱালি মোটা পোৱালি শিকাইছে বেছি দিন হোৱা নাই চাগে ইয়াৰ বয়স কিমান হ'ব বালিৰ দাদা বালিৰ বয়স কিমান হ'ব 6 বছৰ ন আৰু পিছত হ'ল লক্ষী আৰু লক্ষী প্ৰেগনেন্ট লক্ষীমাৰ প্ৰেগনেন্ট পেটত পোৱালি আছে চাক এই পিটেক দেই হা পোৱালি দিব আৰু ন কিমান মাহ চলি আছে এটা এই আগষ্টত থাকিব আগষ্টত এই মাহতে থাকিব এই মাহতে গোটেই ৰাতটো এজনৰ পৰা হয় নেকি গোটেই এইটো দতাল পোৱালি নেকি মখনা দাঁত কেইটা জোঙা জোঙা দাঁত আৰু ডাঙৰ হ'ব বাৰু ইয়াৰ ডাঙৰ হোৱাৰ লগে লগে বালি আৰু লক্ষী চাক কিমান ধুনীয়া হাতীকেইটা আৰু লক্ষী এই মাহতেই পোৱালি দিব আৰু লক্ষীমাই লক্ষী 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 ই চেক দিব পাৰে নে নাই এই বালি চেক দিয়া বালি চেক এই চাক দুইটাই মোক চেক দিলে কিমান ধুনীয়াকৈ খুব ভাল লাগিছে দেই আপোনাৰ নামটো দাদা ৰুবুল ফোন মাৰি আছে দাদাই যোৱাকালি মই গম পাইছোঁ বাৰু হয় আৰু আপোনাৰ নাম পাপাই স্কুলৰ নাম ঠিকে আছে নামটো আনকমন বালি বহুত ধুনীয়া নাম হা দীপ দেৱ 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 নামটো বহুত ধুনীয়া নাম দেৱ আৰু ইয়াৰ লক্ষীৰ পিতেক হয় দেৱ বালি বুলি মাতে আৰু লক্ষী প্ৰেগনেণ্ট হয় আৰু গাঁৱৰ পোৱালিবিলাক উঠি লৈছে ওপৰত গাঁৱত ফুৰাই আছে আৰু চাক গাঁও ইমান ধুনীয়া গাঁওখিনি চাক চাৰিওফালে চাহ বাগান ডাঙৰ ডাঙৰ চাহ বাগান আৰু চাহ বাগিচাৰ মাজত আমি হাতী লৈ ফুৰি আছোঁ আৰু সিহঁত লগ পাবলৈ আহিছিলোঁ ৰাতিপুৱা আৰু চাক কিমান ধুনীয়া চাকচোন হাতীকেইটা আৰু ৰাতি বোকা লৈছিলে কাৰণে গাবিলাক বগা বগা হৈ আছে তেনেকুৱা আৰু সেয়া চাকচোন কেনেকৈ গৈ আছে বালি 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 এয়া চাক বালিয়ে নমস্কাৰ দি গৈ আছে লাহে লাহে তাৰপিছত আছে লক্ষী মাক পিতেক হয় যাক বলক গৈ আছে আপোনালোকৰ লগত একেলগে থাকে চাগে দুইটা ন আৰু পৰিৱেশটো কিমান চাচোন কিমান ধুনীয়া পৰিৱেশ একদম চাহ বাগিচাৰ মাজে মাজে আমি তেনেকৈ ঘূৰি পকি বহুত ঘূৰিলোঁ দুটা হাতী বিচাৰি বিচাৰি আমি 2 ঘণ্টা ধৰি আমি জাৰ্ণি কৰি আছোঁ বাইকত আৰু ৰাস্তা বহুত ভঙা লাহে 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 আহি আহি এতিয়া পালোঁ 2 ঘণ্টাৰ মূৰত আৰু ৰামপ্ৰসাদৰো লগ পালোঁ ৰাস্তাত আৰু ৰামপ্ৰসাদক লগ কৰি আহিলোঁ সিহঁতৰ ওচৰত বলক গৈ থাকোঁ সিহঁতৰ লগত এতিয়া আৰু লক্ষীকে আলু খুৱাই আছে লক্ষীয়ে আলু খাই আছে আৰু লক্ষী প্ৰেগনেণ্ট যিহেতু আৰু এই মাহতে তাৰ পোৱালি দিব এমাহৰ ভিতৰতে দিব চাগে ন গাখীৰ আহিছেনে বানত আহিছে আৰু এতিয়া পোৱালি দিব আৰু এই মাহত সেইকাৰণে চাব আহিছোঁ লক্ষীক আৰু লক্ষী নামৰ বহুত হাতী আছে আমাৰ কাজিৰঙাত জানো লক্ষী নামৰ কেইবাটাও হাতী আছে দেৰগাঁও গোলাঘাট মানে লক্ষী নামৰ বেছি কাৰণ লক্ষী আৰু আমাৰ ভগৱান যিহেতু লক্ষী সেইকাৰণে হাতীও আমাৰ ভগৱান গণেশ বাবা আৰু লক্ষী নামটো বিশেষকৈ চবেই ভাল পায় সেইবুলি লক্ষী নামেই বেছি দিয়ে মানুহে আৰু লক্ষী কেইদিনত পোৱালি দিব খুব ভাল লাগিব আকৌ পোৱালি জন্ম দিয়াৰ পিছত মই আকৌ আহিম চাবলৈ সিহঁতক আৰু আজি লগ পাব আহিলোঁ কিয় চাই যাওঁচোন কেনেকুৱা আছে লক্ষী সেইবুলি তাক চাব আহিলোঁ আৰু আগত গ'ল বালি আৰু বালিক চাবলৈ গৈ আছোঁ লাহে লাহে সিহঁতৰ লগে লগে গৈ থাকোঁ আৰু সিহঁতৰ লগত অলপ ঘূৰি ফুৰি দিওঁ মই অলপ টাইম আৰু বালি সেইফালে লৈ আছে বালিৰ নাম দেৱ আৰু বালি বুলি মাতে মৰমত আৰু লক্ষীৰেই ল'ৰা বালি আৰু জেগাখিনি ভাল মানে কি সেই পোৱালি দিব সেই বুলি আৰু গাঁৱতে লৈ আহিছে কাৰণ গাঁৱত কলগছ বাঁহপাত চালি গছ মানে যথেষ্ট আছে আৰু লগত বটপাত এইবিলাক খাব কাৰণ পোৱালি দিয়াৰ লগে লগে মাকৰ খোৱাটো বেছি লাগে আপোনালোকে চাইছেই আমি কাঞ্চি পিয়াঞ্চি কেনেকৈ খুৱাই বোৱাই ৰাখোঁ এনি টাইম মানে সিহঁতৰ খোৱা লাগিবই সেই বুলি গাঁৱত লৈ আহিছে আৰু ইয়াতে থাকিব পোৱালিও চাগে ইয়াতে জন্ম দিব জেগাখিনি বহুত ধুনীয়া কোনো তেনেকুৱা যান জঁট নাই ভিৰ ভাৰ নাই গাড়ী ঘোঁৰা ইমান নচলে গাঁৱৰ একদম ভিতৰত ক'বলৈ গ'লে এই দেৰগাঁৱৰে বহুত ভিতৰত জেগাখিনি
আৰু এয়া বালি চাকচোন বালি 6 বছৰৰ পোৱালি তাক শিকাই কৰি ট্ৰেইনিং কৰি লৈ আহিলে এতিয়া আৰু ধুনীয়া প্ৰশিক্ষণ দিছে ধুনীয়াকৈ বুজে শুনে তেনেকুৱা বালি চাক বালি আহি আছে ওচৰতে বালি অলপ বদমাছ বোলো মতা হাতী নহয় জানো ইমানে মানুহ খেদে যেনেকুৱা ডম্বৰুৱে খেদে তেনেকুৱা আৰু বালি মখনা হাতী চাকচোন মখনা হাতীৰ মূৰটো বহুত ডাঙৰ হয় চাক পোৱালি চাকচোন মূৰটো কিমান ডাঙৰ আৰু মূৰ ডাঙৰ হ'ব আৰু শকত হ'ব আৰু ইয়াৰ বাপেক কোন আছিলে মোহন মোহন হাতী বহুত ডাঙৰ যেনেকুৱা আমাৰ চতিয়াৰ বিধায়ক পদ্মহাজৰিকাৰ ছাৰৰ যে হাতী আছে ৰামু বাহাদুৰ তেনেকুৱা সেইবিলাক হাতীৰ গাৰ গঠন একেই আৰু মোহন বোলা হাতীটো বহুত ডাঙৰ তাৰেই সন্তান হয় বালি আৰু বালিৰ মাক হ'ল লক্ষীমাই মই ক'লোৱে লক্ষী আৰু ডম্বৰুৰ বাপেক হ'ল ৰামপ্ৰসাদ ৰামপ্ৰসাদৰ বাপেক কোন মোহন মানে মেইন আৰু ছত্ৰাধিকাৰ মোহনৰ আৰু এইবিলাক মানে বংশ তাৰ আছে তাৰ আৰু এয়া কলগছ ভাঙি আছে লক্ষীয়ে নিজৰ খোৱাটো নিজেই গোটাব কাৰণ লক্ষীয়ে ডাঙৰ কাৰণ দেৱে ইমান নিব নোৱাৰে বালিয়ে এটা দুটাকৈ নিব বাৰু এতিয়া কলগছ ভাঙি সিহঁতক বান্ধি দিব তাত আৰু বালিয়ে লৈ যাব বালিক ধুনীয়াকৈ শিকোৱা হৈছে আৰু এয়া টানি লৈ গৈ আছে বালিয়ে ঠিক আছে এটা দুটাকৈ নিব পাৰিব কাৰণ সি সৰুহে এটা জোখৰ নিব পাৰিব আৰু এইফালে পেলাই আছে ভাঙি আছে লক্ষীয়ে নিজৰটো নিজেই যোগাব লাগিব কাৰণতো বেলেগে টানি নিদিয়ে ন আমাৰ যেনেকৈ মানিকে টানি দিছিলে ইয়াতো তেনেকৈ ডাঙৰ নাই আৰু যিকেইটা আছে সেইকেইটা পাহাৰত আছে মোহন বোলা যোনটো আছে লক্ষীৰ হাজবেণ্ড এই বাৰু ইয়াত নাই আকৌ আহি আছে বালি এইফালে বালি খুব ধুনীয়া লাগিছে আৰু খুব স্পীডত খোজকাঢ়ে বালিক কিমান ধুনীয়া লাগে মখনা পোৱালি দঁতালতকৈ মখনা পোৱালিৰ মূৰবিলাক বেছি ডাঙৰ হয় আৰু এটা দুটাকৈ টানি নিব কাৰণ তাৰ মাক এতিয়া ক'বলৈ তাৰ ভাইটি ভণ্টি হয় নাজানো বাৰু আমাৰ বালিৰ ভাইটি ভণ্টি যোনটোৱে হওক কাৰণ তাৰ খাতিৰত কৰিব আৰু নি আছে লাহে লাহে টানি এটা দুটাকৈ আৰু এই আগতে নি বান্ধিব চাক কেলেকৈ লৈ যায় লৈ গৈ আছে হয় এই আহিলোঁ এইফালে হয় হয় তোমাৰ ঘৰ আচ্ছা মই আহিলোঁ সিহঁতক চাবলৈ এইফালে কল ভাঙি আছে লক্ষী গাঁৱৰ পৰিৱেশবিলাক মানে খুবেই ভাল লাগে এয়া চাওকচোন পিয়াঞ্চি বাগৰিত আছে হয় পিয়াঞ্চি তাতেই থাকে ইফালে নাহে নহয় সিহঁত কাজিৰঙাৰ বাসিন্দা আৰু সিহঁত কাজিৰঙাৰ বাসিন্দা আৰু সিহঁত গোলাঘাটৰ বাসিন্দা হে বালিক মোৰ বহুত ভাল লাগিছে এয়া চাওক লক্ষীয়া কেনেকৈ কল ভাঙি আছে এয়া আৰু এটা দুটাকৈ বালিয়া তেনেকৈ নি আছে আৰু আজি ইয়াতে ৰাখিবৰ কাৰণে সিহঁতক ইমান ঘূৰাই নুফুৰাই কাৰণ লক্ষীমাই নাই এইটো ফাৰ্ষ্ট টাইম মই বালিৰ ব্লগ ফাৰ্ষ্ট টাইম বনাই আছোঁ এতিয়া পাব বাৰু আৰু লক্ষীয়ে মানে কেইদিনত পোৱালি দিব সেই বুলি তাক ক'তো ঘূৰা ফুৰা নহয় একে জেগাতে ৰাখি আছে খোৱাই বোৱাই ধুনীয়াকৈ য'ত কলগছ বেছি পৰিমাণে কলগছ আছে খোৱা বোৱাৰ য'ত সুবিধা বেছি আছে সেইবিলাক জেগাতে হাতীবিলাক ৰখা হয় আৰু তেনেকৈ ৰাখি আছে আৰু চাওক এটা এটাকৈ নি আছে লাহে লাহে বালিয়ে ইয়াৰ 6 বছৰ ইয়াৰ 6 বছৰ বয়স আৰু লক্ষীটো মাকে ভাঙি দিছে লৰাই লৈ গৈ আছে একেলগে খাব সিহঁতক একেলগে ৰাখে আপোনালোকক দেখুৱাম বাৰু আৰু এই গাঁৱৰ নাম কি আছিলে কঠীয়াতলি ন গোলাঘাটৰ ডিষ্ট্ৰিক্ট গোলাঘাট পৰে গোলাঘাটৰ কঠীয়াতলি অকণমানি ডম্বৰু সেই চাপৰিত আছে এই আপোনাৰ বাদুলি পাৰ আৰু আমাৰ কেইটাতো কাজিৰঙাতে থাকে বালিৰো অকণ দাঁত আছে মখনা হাতী তাৰ দাঁত ইমান ডাঙৰ নহয় বাৰু ইমান জোঙা নহয় যিমানটোহে হ'ব আৰু হ'লেও আৰু ডাঙৰ হ'ব আকৌ ইয়াতকৈ লক্ষীয়ে লৈ গৈ আছে এতিয়া লক্ষীয়ে দুডাল নিছে 5ডাল হ'ল তাক বালিয়া এইফালে খায়ো আছে বালি চেক দিব পাৰে
এসাক বালিয়ে চেক দিব পাৰে আশীৰ্বাদ দে আশীৰ্বাদ দে আশীৰ্বাদ দে এইয়া বালিয়ে আশীৰ্বাদ দিছে ভালকে ভালকে আশীৰ্বাদ দে ভালকে ভালকে দে আশীৰ্বাদ দে ভালকে ভালকে আশীৰ্বাদ দে চা আশীৰ্বাদ দে ভালকে চা ভালকে দে আশীৰ্বাদ দে ৰামপ্ৰসাদ গোটৰটো পাই আছে যে চুই আহিছোঁ মাত্ৰ বালি বালি আৰু বালি 6 বছৰৰ পোৱালি আৰু বালিৰ মাক সেয়া লক্ষী আৰু বালিক লগ পাবলৈ আহিছিলোঁ বালি বালি আমাক ধৰি ৰাখে চাক কেনেকৈ বালি বালিক বহুত ভাল লাগিছে বালি আমাক ধৰি ৰাখিছে বালি বালি এনেকৈ ধৰি চাচোন টানি আছে মোক দি দিম বালিয়ে মোক ধৰি ৰাখিছে নেৰে বালিয়ে নেৰে বালিয়ে বালিয়ে নেৰে মোক বালি বালি মোৰ নিচিনাই ওখ ন বালি 7 ফুটমান হ'ব 6 ফুট বালি 6 ফুট বয়স 6 বছৰ আৰু ওখ 6 ফুট হাইট 6 ফুট বালি আৰে একো নকৰিব দেই বালি তোমাক আকৌ লগ পাম তুমি আৰু ডাঙৰ হোৱা তোমাক ভগৱানে ভালকে ৰাখক আৰু ধুনীয়াকে ডাঙৰ দীঘল হোৱা বালি তুমি দাঁত দেখুৱাইছা নেকি বালি চাক কি কৰি আছে বালিয়ে বালিয়ে খেলিব বিচাৰে বালিয়ে খেলিব বিচাৰে কি হ'ল বালি আরে বিড়ি নেড়া সাকশন বিড়ি ধরি রাখে না এবেলা হ্যাঁ ধরি রাখে এবেলা হ্যাঁ বলে দে বলে দে দেখ দে দেখ দে এই ঘৰ ফাল থকা বালি এই ঘৰটো ফাল থকা দাল এই এই মুখৰ কথা নিবি বালি আর লক্ষ্মী মাই ফেলে কল ভাঙি আছে এই ঘৰ ফাল থকা তো আহি লাগে খাব আকৌ বালি নমস্তে দিছে নমস্তে দিছে এইফালে নমস্তে দিছে কি কৰে বালি কেনেকে জানি আছে বালি ঘৰ ফাল থকা এই ভাল পাইছে শুই থাকোঁতে পাৰ হৈ গ'ল নহয় চাবলৈ লাগে মই কালি শুনিছিলোঁ আহিছিলে বুলি মই খেলিবলৈ বৰ ভাল পায় বালিয়ে চাক কিমান ধুনীয়াকৈ শান্তভাৱে ৰৈ আছে বালি আৰু বালিয়ে চাক কিমানখিনি কলগছ টানি যায় তাৰ মাকৰ কাৰণে মাকেও টানিছে বাৰু এতিয়াকে লৈ আহি আছে তাৰ মাকে লক্ষীয়ে আৰু লক্ষীয়ে আকৌ পোৱালি দিব এতিয়া কেইদিন পিছত আকৌ ৰখি চাবলৈ আকৌ আহিম পোৱালিক চাব আহিম এতিয়া 6 বছৰ পিছত আকৌ পোৱালি দিব কাৰণ ইয়াৰ বয়স 6 বছৰ হ'ল এতিয়া 6 বছৰ মূৰত আকৌ লক্ষীয়ে আকৌ সন্তান জন্ম দিব নিজৰ আৰু তাক ক'তো নিয়া নহয় ঘূৰা ফুৰাৰ নহয় তেনেকৈ খুৱাই বোৱাই ধুনীয়াকৈ ৰাখিছে গাঁৱৰ জেগাত কাৰণ গাঁৱত খোৱা বোৱাৰ সুবিধাটো বেছি কলগছ বা পাত যিকোনো খোৱা বোৱাৰ সুবিধা বেছি সেইকাৰণে গাঁৱতেই ৰাখে ক'তো তেনেকৈ ঘূৰাই ফুৰাই নিয়া নাই দেখি চাইছে আৰু পেট কিমান ডাঙৰকৈ ফুলি আছে পেট তলত পৰি গ'ল আৰু কেইদিনৰ ভিতৰতে পোৱালি জন্ম দিব সেইবুলি তাক তিনিডালকৈ নি আছে বালিয়ে বাৰু আগত নিলেই আৰু সেই আগত নি বান্ধিব বলক কালিকৈ যাওঁ থানলৈকে য'ত বান্ধিব আৰু একেটা গছতে চাগে বান্ধি থৈ দিয়ে মাক পুতেক যিহেতু মাক বেটা একেটা গছতে বান্ধি থৈ একেটা গছতে থাকে ধুনীয়াকৈ বালি আৰু লক্ষীক ইয়াতে ৰাখিব এই হাবিত তাত কলগছ টানি আছে এনেকৈ সেই গাঁৱৰ পৰা কলগছ টানি এনেকৈ বুকি আনি আছে আৰু এয়া বালি আৰু পিছত আছে লক্ষী আৰু সিহঁতক আজি ইয়াতে এৰিম এৰি আৰু মই আৰু কাজিৰঙালৈ যাত্ৰা কৰিম আৰু এতিয়া আকৌ সিহঁতক লগ পাম আকৌ যেতিয়া লক্ষীয়ে পোৱালি দিব চাবলৈ আহিম আৰু বিশেষকৈ বালিক ভাল লাগিল বালিক লগ পাবলৈ আহিছিলোঁ খুব ভাল হাতী বালি মখনা পোৱালি চাক কিমান মৰমীয়াল খুব ভাল লাগিলে বালিক
দাদা যাওঁ দেই লগ পাম আকৌ অঁ হয় ঠিক আছে ঠিক আছে হ'ব অঁ যাব অঁ যাওঁ ককা যাওঁ আকৌ লগ পাম কি পোৱালি দিয়ক চাবলৈ আহিম লক্ষীমাই লক্ষীমাই বাই বাই আমি গৈ থাকোঁ গুড মৰ্ণিং অঁ মৰ্ণিং দিলে অঁ ধুনীয়া অঁ সেয়া বালিও দিয়া আছে সেয়া একেলগে দিব সেয়া মাক পোৱালি কি ধুনীয়া লাগে চাওক আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনিয়ে কৰিলোঁ আপোনালোকে চাব আশা কৰোঁ ভাল পাব আৰু ধন্যবাদ বাই বাই অঁ ঠিক আছে যাব হয় হয় ঠিক আছে